অসমত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰম্পৰাগত মল্লযুঁজ প্ৰতিযোগিতা ২৫খন ৰাজ্যৰ ৫০০গৰাকী মল্লযুঁজাৰুৰ সমাৱেশ গ্ৰেপলিং এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগ ৰাজ্যৰ ক্ৰীড়া ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰম্পৰাগত মল্লযুঁজ প্ৰতিযোগিতা দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত শুক্ৰবাৰৰ পৰা তিনিদিনীয়াকৈ গ্ৰেপলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ তত্বাৱধানত গ্ৰেপলিং এছ'চিয়েশ্যন অৱ আছামে আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে মুঠ ২৫খন ৰাজ্যই ১৭ অনূৰ্ধ্ব ১৯ অনূৰ্ধ্ব ছিনিয়ৰ আৰু ভেটাৰান শাখাত প্ৰায় ৫০০গৰাকী মল্লযোদ্ধাই ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব ১৯ সংখ্যক GFI নেশ্যনেল গ্ৰেপলিং চেম্পিয়নশ্বিপ ২০২৬ত অংশগ্ৰহণ কৰা ৰাজ্যসমূহৰ ভিতৰত অসম মণিপুৰ মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড বিহাৰ ঝাৰখণ্ড ত্ৰিপুৰা মহাৰাষ্ট্ৰ দিল্লী হাৰিয়ানা পঞ্জাৱ জম্মু কাশ্মীৰ অন্যতম ইয়াৰ ভিতৰত অসমৰ পৰা মুঠ ৪২গৰাকী মল্লযোদ্ধা এই ৰাষ্ট্ৰীয় মল্লযুঁজ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত পৰম্পৰাগত মল্লযুঁজ ক্ৰীড়াক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজন কৰিছে বুলি জনালে গ্ৰেপলিং এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক নুৰ আলম চৰকাৰে আমাৰ আণ্ডাৰ-17 আণ্ডাৰ-19 ছিনিয়ৰ ভেটাৰান গোটেইখিনি কৰা হৈছে আৰু আমাৰ ইয়াতে ৪৫০ৰ পৰা মানে ৫৬০লৈকে গিনগি দুটি শাখাত মানে হ'ব আমাৰ ইয়াতে গ্ৰেপলিং এছ'চিয়েশ্যন অৱ আছামৰ যাৰ সাধাৰণ সম্পাদক মই আৰু অল ইণ্ডিয়াৰ জেনেৰেল ছেক্ৰেটাৰী সুবোধ কুমাৰ যাদৱ ট্ৰেজাৰাৰ বলবিন্দৰ সিং আৰু আমাৰ বাকী ডেজিগনেটখিনি আহিছে আমাৰ উদ্দেশ্যটো হৈছে কি এইখিনিত আমাৰ গ্ৰেপলিঙৰ যি লেভেলত ডেভেলপ হ'ব লাগিছিল নৰ্থ ইষ্টত আমাৰ ৰেছলিঙত বহুত ডেভেলপ যদিও গ্ৰেপলিঙত ইমান এটা ডেভেলপ নহয় যদি মানে সকলোৱে মানে ভাবে যে দুটা গ্ৰেপলিং আৰু ৰেছলিং সমান তো আমি এইটো জনাব বিচাৰিছোঁ যে যাতে পৰম্পৰাগত যোনটো খেল আমাৰ ভাৰতীয় খেল হিচাপে এই গেমটো আগুৱাই যাব লাগে যেনেকৈ মালখাম আগুৱাই গৈছে তেনেকৈ আমি পৰম্পৰাগত মল্লযুদ্ধ আগুৱাই লৈ যাব বিচাৰোঁ যিহেতু ঐতিহ্যৰ পৰা চলি আছে মানে মহাভাৰতৰ দিনৰ পৰা আমাৰ গ্ৰেপলিংটো চলি আছে মল্লযুদ্ধটো চলি আছে তো সেইটো আগলৈকেও চলি থাকিব বুলি আমি আশাবাদী আৰু এইটো যদি আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিয়ে যদি ভাল এটা ষ্টেজ পায় তো আমাৰ অসমলৈকেও বহুতখিনি মেডেল কঢ়িয়াই আনিব গ্ৰেপলিং আৰু গ্ৰেপলিঙত লক আৰু চক ব্যৱহাৰ কৰা হয় যিটো মানে ৰেছলিঙত নহয় তো পইণ্টৰ খেলিমেলি অকণ আছে পইণ্টৰ ডিফাৰেঞ্চ অকণ আছে কিন্তু গ্ৰেপলিং ইউনাইটেড ৱৰ্ল্ড ৰেছলিঙৰ আণ্ডাৰত আছে ৰেছলিঙো ইউনাইটেড ৱৰ্ল্ড ৰেছলিঙৰ আণ্ডাৰত আছে তো ইউনাইটেড ৱৰ্ল্ড ৰেছলিঙৰ আণ্ডাৰত দুটা গেমেই আছে গ্ৰেপলিং আৰু ৰেছলিং আমাৰ প্ৰায় ২৪খন ৰাজ্যৰ পৰা আহিছে আমাৰ মণিপুৰ মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড অসম বিহাৰ ঝাৰখণ্ড ত্ৰিপুৰা তাৰপৰা মহাৰাষ্ট্ৰ ৰাজস্থান দিল্লী প্ৰায় সকলোবোৰ হাৰিয়ানা পঞ্জাৱ গোটেইখিনি আৰু জম্মু কাশ্মীৰৰ পৰা আৰম্ভ কৰি আপোনাৰ অৰুণাচললৈকে অৰুণাচল অলিম্পিকতো আছে গ্ৰেপলিং অৰুণাচল অলিম্পিকৰ পৰা ভাল দল পঠিয়াইছে আৰু আমাৰো অসমৰ প্ৰায় ৪২জন খেলুৱৈ ইয়াতে পাৰ্টিচিপেট কৰিছে আজি আণ্ডাৰ-17ৰ খেল শেষ হৈ যাব আৰু ভেটাৰানৰ হ'ব মানে দুটা শাখাত মানে খেলুৱৈ কম সংখ্যক আছে মানে বেলেগৰ তুলনাত তো আজি এই দুটা কৰি পিনে কালি আমাৰ মুখ্য অতিথিবিলাক আহিব তো কালি সেইটো প্ৰগ্ৰাম আছে ছিনিয়ৰখিনি কালি কৰাব ইফালে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাস্থলীত উপস্থিত থাকিল গ্ৰেপলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সচিব সুবোধ যাদৱ কোষাধ্যক্ষ বলবিন্দৰ সিং আদি কেইবাগৰাকীও বিষয়ববীয়া এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰাই স্বৰ্ণজয়ীয়ে আগন্তুক ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ বাছনি লাভ কৰিব গ্ৰেপলিং অথবা পৰম্পৰাগত মল্লযুঁজ কি গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত অন্তৰ্ভুক্ত হৈ আছে জনালে ফেডাৰেশ্যনৰ বিষয়ববীয়াই ये असम का धरती पर ये पहली बार हो रहा है मगर हमारे ये 18वीं हो चुका है 19वीं इस बार हो रहा है पूरे भारत में इसमें जो बच्चे नेशनल में मेडल निकालते हैं वो एशियन और वर्ल्ड चैम्पियनशिप में भाग लेते हैं हमारा ऑल इंडिया यूनिवर्सिटी में GFI में शामिल था हमारी ये 19वीं नेशनल ग्रैपलिंग चैम्पियनशिप चल रही है इसमें जितने भी खिलाड़ी गोल्ड मेडल हैं वो अगली जो नेक्स्ट हमारी वर्ल्ड चैम्पियनशिप होगी उसमें पार्टिसिपेट कर सकते हैं अभी हमारा इनविटेशन नहीं आया है जो हमारा जो मेन फेडरेशन है UWW यूनाइटेड वर्ल्ड रेसलिंग वो इनविटेशन देगी भाई इस जगह पे इस कंट्री में वर्ल्ड चैम्पियनशिप है उसके लिए आप
इंडिया की टीम जो जाएगी इन्हीं खिलाड़ियों में से जो गोल्ड मेडल होंगे वो जाएंगे। আনহাতে ৰেছলিং আৰু গেফলিং ক্ৰীড়াৰ মাজত থকা সাদৃশ্য আৰু পাৰ্থক্য আৰু গেফলিঙৰ নিয়মাৱলীৰ কথা জনালে ৰেফাৰী পাৰ্থ চৰকাৰে। टेक्निकल देखिए, ये है सबमिशन रेसलिंग का एक हायर फॉर्मेट है और ये ओरिजिनली एक रेसलिंग गेम से उभर के आया है। तो इसमें आपको रेसलिंग देखने को मिलेगा, ब्राज़ीलियन जिउ-जित्सु देखने को मिलेगा, सांबो देखने को मिलेगा, जूडो देखने को मिलेगा और ये सब कुछ एक साथ अगर हम लोग एक हाइब्रिड स्पोर्ट में लेके आते हैं तो ये हो गया आज के दिन में ग्रैपलिंग। अब ग्रैपलिंग का 2 हिस्सा होता है, एक नोगी और एक गी। गी वो होता है जो हम जूडो में देखा करते हैं कि एक जैकेट जापानीज स्टाइल का होता है और एक पजामा होता है, एक बेल्ट होता है, वो पहन के और उसका इस्तेमाल करके कुछ टेक्निक्स होते हैं, तो वो होता है गी ग्रैपलिंग। और दूसरा होता है जो आज के दिन में बहुत ज़्यादा ट्रेंडिंग है, वो है नोगी ग्रैपलिंग। उसमें हम लोग टाइट टी शर्ट्स पहनते हैं स्लीव वाला, एक शॉर्ट्स पहनते हैं लड़का लड़की दोनों, और उस हिसाब से गेम चलता है। उसमें रेसलिंग का प्रभाव बहुत ज़्यादा है। टाइमिंग बिलो 17 तक मीन्स 15 ईयर्स के ऊपर जितने हैं वो लोग सब 5 मिनट तक होते हैं और उसके नीचे जो होते हैं अप टू 11 ईयर्स तो वो सब होते हैं 4 मिनट के। अब उसमें वो 4 मिनट के अंदर अगर सबमिशन हो गया तो टैप आउट हो गया तो गेम वहीं पे ख़त्म हो जाता है, और अगर टैप आउट नहीं हुआ, सबमिशन नहीं हुआ, तो हम उसमें देखते हैं वहाँ पे सबमिशन के पहले या टाइम ख़त्म होने के पहले कितना स्कोर कितना आया है। अगर स्कोर टाई हो जाता है तो कुछ क्राइटेरियाज हैं वो देखते हैं। ক্ৰীড়া অনুৰাগীৰ আশা অসমত সাফল্যমণ্ডিত হওক 19 সংখ্যক GFI ৰাষ্ট্ৰীয় গেফলিং চেম্পিয়নশ্বিপ 2026। এনে প্ৰতিযোগিতাৰ আচলত ধৰি অসমত জনপ্ৰিয়তাৰ উচ্চ শিখৰত আৰোহণ কৰক পৰম্পৰাগত মল্লযুঁজ ক্ৰীড়াই। চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।